সত্য শ্ৰদ্ধা ৰাইজ যোৱা 25 ডিচেম্বৰত মিচিং সমাজৰ ৰাইজে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াক সাক্ষাৎ কৰিছিল পৰমানন্দ সায়ঙীয়া আছিলে ৰনোজ পেগু আছিলে আৰু মিচিং সমাজৰ নেতাসকল আছিলে মই সেই সভাত কেন্দ্ৰীয় গৃহমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছিলোঁ যে আমাৰ মিচিং অট'নমাছ কাউন্সিলক সাংবিধানিক স্বীকৃতি দিয়াৰ সময় আহি পৰিছে আজি গৃহমন্ত্ৰী ডাঙৰীয়াই সমাজৰ লগত কথা পাতি নিজেই ঘোষণা কৰিছিলে যে মিচিং সমাজৰ সমস্যাসমূহ সমাধানৰ বাবে তেখেতে ইণ্টাৰলকেটৰ নিয়োগ কৰিব আৰু কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ আমি সকলোৱে মিলি এই সমাজখনৰ আশা আকাংক্ষাক বাস্তৱত পৰিণত কৰিবলৈ আমি একেলগে কাম কৰিম শ্ৰদ্ধা